स्कूल परिसर में ही एक छात्र के दूसरे छात्र पर हमला करने की घटना सामने आई है। घटना शिवसागर के कमलेश्वरी उच्च माध्यमिक विद्यालय की है, जहां छठी कक्षा में पढ़ने वाले एक छात्र पर स्कूल परिसर में ही एक विशेष प्रशिक्षण केंद्र में अध्ययन करने वाले छात्र ने मामूली सी बात पर चाकू से हमला कर दिया। स्कूल के सामने ही सड़क पर चाकूबाजी की यह घटना हुई है। घटना में गंभीर रूप से घायल छात्र को अस्पताल में भर्ती कराया गया है। কিহে মাৰিলে অকমানে চাকু এখনে স্কুলৰ বাহিৰত মাৰিলে। আগতে লগৰ কাজিয়া পেচাল হৈ থাকে নেকি? নাই হোৱা। মোৰ লগৰকেইটা তেহেঁতৰ লগত কিবা লাগি আছিলে, লাগি থকাৰ পিছত মই তাত আছিলোগে, মোক মাৰি দিলে। প্ৰথম বেলা পৰীক্ষাটো হোৱাৰ পিছত ল'ৰাটো গ'লগৈ। ল'ৰাটো মই এইডোখৰলৈকে মই চাই থাকোঁ গ'ল যোৱাৰ পিছত আমি ল'ৰা গ'ল বুলি ভাবিলোঁ। হোৱাৰ পিছত তাত থকা বাহিৰৰ মানুহে ল'ৰাটোক লৈ আহিলে। তেতিয়াই গম পালোঁ যে ল'ৰাটোক মাৰিলে। তথাপি আমি গম পোৱা নাই, আমি ভাবিছোঁ লগৰ ল'ৰা ছোৱালীয়ে মাৰিছে। তাৰপিছত আমি গম পালোঁ যে NICC দুটা ল'ৰা নতুনকৈ এনৰল হোৱাই নাই, এতিয়ালৈকে নতুনকৈ আহিছে। এইকেইটা ল'ৰা আহি পিনে এই ল'ৰাটোক চুৰিৰে মাৰিলে, সেইটোৱে গম পাইছোঁ। এইখন স্কুলৰ ছাত্ৰ ছাত্ৰী নহয়, আপোনালোকৰ চেণ্টাৰটো ইয়াত আছে? ইয়াত আছে, চেণ্টাৰটো ইয়াত আছে। তাৰ ছাত্ৰ ছাত্ৰীয়ে এই কাম কৰিলে? হয় হয়, আপোনাৰ আণ্ডাৰত থকা? মোৰ আণ্ডাৰত থকা। ক'ত হৈছিলে ঘটনাটো? বিশালৰ ওচৰতে হৈছে, এই ৰাস্তাটো পাৰ হওঁতে হৈছে বুলি কৈছে। স্কুলৰ বাহিৰত হৈছে, খালি এইটো স্কুলৰ ভিতৰত হোৱা নাই। সিহঁতে খাই মেলি ওলাই গ'ল।